জয় শ্রী রাধে কৃষ্ণ। আমি নাজানো আমি আমার পূর্ব জন্মত কি আছিলো আৰু পৰৱৰ্তী জন্মতেই বা কি হম, কিন্তু এইটো সত্য যে আত্মাৰূপে আমি অবিনশ্বর নিত্য। অতীতত আমাৰ অস্তিত্ব আছিল, বৰ্তমানেও আমাৰ অস্তিত্ব আছে আৰু ভৱিষ্যতেও আমাৰ অস্তিত্ব থাকিব। এই কথা ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত বিশ্লেষণ কৰিছে। হে অৰ্জুন, তুমি মই আৰু এই যুদ্ধক্ষেত্ৰত যিসকল সমবেত হৈছে, আমি সকলোৱে পূৰ্বতে আছিলো, ভৱিষ্যতেও থাকিম। এইটো হৈছে পাৰমাৰ্থিক জীৱনৰ জ্ঞান। আমি নিত্য শাশ্বত, আমাৰ কেতিয়াও বিনাশ নহয়। আমাৰ শিশুকালৰ যিটো শৰীৰ বা দেহ আছিল, সেই দেহ বিনষ্ট হৈ গৈছে, সেইটো আৰু ক'তো বিচাৰি পোৱা নাযায়। আমাৰ যৌৱনৰ দেহো বিনষ্ট হৈ গৈছে। ঠিক সেইদৰে আমাৰ বৰ্তমানৰ যি দেহ, সেইটো বিনষ্ট হৈ যাব আৰু তেতিয়া আমি এটা নতুন দেহ প্ৰাপ্ত হ'ম। আমি আমাৰ পূৰ্বকৃত কৰ্ম অনুসাৰে বৰ্তমানৰ শৰীৰ প্ৰাপ্ত হৈছোঁ। জীৱ তাৰ পূৰ্বকৃত কৰ্ম অনুসাৰে বিভিন্ন শৰীৰ বা দেহ প্ৰাপ্ত হয়। আমি হলো মূৰ্খ, সেয়েহে আমি নাজানো। প্ৰকৃতিৰ নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ বহুত জন্মান্তৰৰ পিছত আমি মনুষ্য জীৱন লাভ কৰিছোঁ। আমি নাজানো যে জীৱন নিত্য, তাৰ জন্মও নাই আৰু মৃত্যুও নাই। আমি পৰমেশ্বৰ ভগৱানৰ লগত থকা আমাৰ সনাতন চিন্ময় আৰু আনন্দময় সম্পৰ্কৰ কথা পাহৰি যোৱাৰ ফলত আমি জড় জগতৰ সংস্পৰ্শত আহিছোঁ আৰু তাৰ ফলত জন্ম মৃত্যু জৰা ব্যাধিৰ ক্লেশ ভোগ কৰি আছোঁ। মনুষ্য জীৱনত এই নিত্য তত্ত্ব অৱগত হোৱাৰ সুযোগ পোৱা যায়। সেয়েহে বেদান্ত সূত্ৰত প্ৰথমেই উপদেশ দিয়া হৈছে অথাতো ব্ৰহ্ম জিজ্ঞাসা। যিহেতু আমি এই দুৰ্লভ মনুষ্য জীৱন লাভ কৰিছোঁ, সেয়েহে আমাৰ কৰ্তব্য হৈছে ব্ৰহ্ম বা পৰম তত্ত্ব সম্বন্ধে অনুসন্ধান কৰা। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।